Hey guys, তো প্রথমে আপোনাক ওয়েলকাম কৰিছো জবেলাৰ স্কি ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনত যেটো নন টেকনিক্যাল পোষ্টৰ কাৰণে ভেকেন্সি আছিল, ঠিক আছে। তাত আপুনি অনলাইন কেনেকৈ এপ্লাই কৰিব, তো গোটেইখিনি প্ৰসেস মই এই ভিডিঅ'ত দেখুৱাম, ঠিক আছে। তো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহ'লে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰে, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। তো প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ ওপেন কৰি ল'ব, যেনেকৈ মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰি দিছো, আৰু তাতে আপুনি সাৰ্চ কৰিব dmeassam.gov.in, ঠিক আছে। সাৰ্চ কৰিলে যেটো ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ যেটো গভৰ্ণমেণ্ট ওয়েবসাইট আছে, এটোৰ অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে এটা আহি যাব, ঠিক আছে। আপুনি জাস্ট ক্লিক কৰি দিব। তো ডাইৰেক্টৰেট মেডিকেল এডুকেশ্যনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটা আপুনি ভিজিট কৰিব পাৰিব, ঠিক আছে। তাৰ পিছত চাওক, এতিয়া অলপ স্ক্ৰল কৰিব আপুনি। তো সাইডত আপুনি চাব লেটেস্ট দিয়া আছে, ঠিক আছে। তো আপুনি এপ্লাইটো ইয়াৰ পৰাই কৰিব লাগিব। তলত চাওক মোৰ ডিটেইলছ, মানে মোৰ অপশনটো দিয়া আছে। তো তাত আপুনি ক্লিক কৰি দিব, এনেকৈ পেজটো ওপেন হৈ যাব, ঠিক আছে। স্ক্ৰল কৰিব, এটি চাওক বহুত কেইটা দি আছে, তাতে আপুনি বেলেগ চাব নালাগে, জাস্ট ক্লিক হিয়াৰ, ক্লিক ফৰ নিউ এপ্লাই গ্ৰেড 3 যেটো নন টেকনিক্যাল পোষ্ট আছে, ঠিক আছে। এইটো লিংকত আপুনি জাস্ট ক্লিক কৰি দিব। ক্লিক কৰি দিলে এইটো পেজ ওপেন হৈ যাব। তো তাৰ পিছত আপুনি ক্লিক কৰিব লাগিব, ক্লিক হিয়াৰ টু এপ্লাই অনলাইন, ঠিক আছে। এইটো জাস্ট ক্লিক কৰি দিব, এনেকৈ এটা পপআপ আহি যাব আপোনাৰ। যদি আপুনি মোবাইলৰ পৰা কৰিছে তাতেও আহিব, যদি আপুনি ল্যাপটপৰ পৰা কৰি আছে, ঠিক আছে, তাৰ পৰা আহিব, ডেস্কটপ যিকোনোৰ পৰা কৰি আছে। তো তাতে আপুনি ওকে কৰিব লাগিব, যাতে ৰিডাইৰেক্ট হ'ব পাৰো এক্সটাৰ্নাল যেটো পোৰ্টেল হয়, ওয়েবসাইট পোৰ্টেল হয়, যেটো অনলাইন পোৰ্টেল, তাতে আপুনি যাব পাৰে, ঠিক আছে। তাতে ক্লিক কৰি দিব আৰু আপোনাৰ যেটো ওয়েবসাইট হয় এটো ওপেন হৈ যাব, ঠিক আছে। সেকেন্ড ৰব, তেতিয়া চাওক এইটো পেজ হয়, তাৰ পৰা আপুনি এপ্লাই কৰিব লাগিব। হেল্প ডেস্ক নাম্বাৰ মানে দি আছে, হেল্পলাইন নাম্বাৰ দি আছে। আপোনাৰ এপ্লাইত কোনো ধৰণৰ যদি প্ৰবলেম হয়, ঠিক আছে, এইটো কন্টাক্ট নাম্বাৰ দুটাত আপুনি কন্টাক্ট কৰিব পাৰে। টাইমলাইন দি আছে, যেটো আপুনি 10টাৰ পৰা 6টা লৈ কিনে আপুনি কন্টাক্ট কৰিব পাৰিব। তো এইটো যেটো কন্টাক্ট নাম্বাৰ হয় এইটো ভিডিঅ' ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম, ঠিক আছে। এতিয়া চাওক মই দেখাম আপুনি কেনেকৈ এপ্লাই কৰিব। তো প্ৰথমতে আপুনি চাওক হোম লগইন এণ্ড ৰেজিষ্টাৰ তিনটা অপশন দি আছে। তো যদি আপুনি প্ৰথমবাৰৰ কাৰণে এইটো পেজত আহিছে, তো এটোকে আপুনি অনলাইন এপ্লাই কৰিব। প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব, ৰেজিষ্ট্ৰেচন কমপ্লিট হলেহে আপুনি লগইন কৰিব পাৰিব, ঠিক আছে। য'ত আপুনি লগইন আইডি পাছত পাই যাব। তাৰপিছত চাওক এতিয়া লগইন অপশনটো মই পিছত দেখাম, প্ৰথমতে আপোনাক মই অনলাইন যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস আছে এইটো মই দেখাই আছো। তো আপুনি ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচন, যেটো গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে যেটো লিংক দিয়া আছে, তে ক্লিক কৰিব নিউ অপশনত। তো অলপ ওয়েট কৰিব, পেজটো ওপেন হৈ যাব, ঠিক আছে। তো পেজটো ওপেন হৈ গৈছে, আপোনাৰ তো এনেকৈ ওপেন হৈ যাব। তো যেটো ফৰ্ম আপুনি এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব, তাৰ কিছুমান ইনস্ট্ৰাকশন দি আছে, ঠিক আছে, গাইডলাইন দি আছে আপুনি কেনেকৈ এপ্লাই কৰিব। তো অনলাইন যেটো এপ্লিকেশন হয় এইটো অলৰেডি 5 জানুৱাৰী 2025 ৰ পৰা ষ্টাৰ্ট হৈছে। তো অফিচিয়েল ওয়েবসাইটত কেতিয়াবা অলপ প্ৰবলেম দেখাইছিল, সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাই। তো বনাওতে অলপ লেট হৈছে বাৰু, আৰু লাষ্ট ডেটটো আপোনাৰ 16 জানুৱাৰী 2025 লৈকে আছে। তো এতিয়া চাওক ইনস্ট্ৰাকশনখিনি আপুনি পঢ়ি চাব, মই এইটো পঢ়ি নাচাওঁ, মই চাইছো আগতে, জাস্ট মই আপোনাক এপ্লাইটো দেখাইছো। তলত স্ক্ৰল কৰি কিনে চাব নেক্সট বাটন দিয়া আছে, তো ক্লিক কৰি দিব নেক্সট বাটনত, ঠিক আছে। যেটো আপোনাৰ এপ্লিকেশন ফৰ্ম এইটো ওপেন হৈ যাব। এতিয়া চাওক এটা আপুনি ইনক্লুড কৰিব লাগিব ক্যান্ডিডেটস পার্সন যেটো পার্সোনাল ইনফরমেশন এইখিনি দিব লাগিব। প্ৰথমতে চাই লওক এজ পাৰ দা আধাৰ, ঠিক আছে, এজ পাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড এণ্ড পাছপোর্ট হিচাপত আপুনি আপোনাৰ ফুল নেমটো এইটো বক্সত আপুনি দিব লাগিব, ঠিক আছে। আপোনাৰ ফুল নেমটো আপুনি এন্টাৰ কৰাব ইয়াতে। তাৰপিছত চাওক নেক্সট কলমত যাব আপুনি, য'ত আপোনাৰ দিব দিছে ক্যান্ডিডেটস ফাদাৰ নেম, তো আপুনি যে এপ্লাই কৰি আছে আপোনাৰ দেউতাকৰ যেটো নেম হয়, ঠিক আছে, এইটো আপুনি এতে দিব। তো থার্ড অপশনত আপোনাৰ যেটো মাদাৰ নেম আছে, মাদার্স নেম দিয়া আছে ক্যান্ডিডেটস, তো আপুনি যাৰ এপ্লাই কৰি আছে তাৰ মাকৰ নামটো এতে দিব, ঠিক আছে। তাৰপিছত চাওক ক্যান্ডিডেট স্পন্সৰ নেম, মানে যদি আপুনি এটা চাওক স্পন্সৰ নেম যেটো হয় এটা আপোনাৰ যদি হাজবেন্ড আছে তো হাজবেন্ডৰ নাম দিব, যদি আপোনাৰ বিয়া হোৱা নাই, ঠিক আছে, তেতিয়া দিব নালাগে, এইটো ব্ল্যাঙ্ক ৰাখিব, প্ৰবলেম নাই। আৰু যদি আপুনি আপনার মানে যদি আপনি বয় হয়, ঠিক আছে, যেনেকৈ মেল ক্যান্ডিডেট হয় তেতিয়াহ'লে আপনি এতে আপনার ওয়াইফৰ নাম দিব পাৰে, ঠিক আছে। তাৰপিছত চাওক ডেট অফ বাৰ্থ, তো আপুনি সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো, আপোনাৰ যেটো ডেট অফ বাৰ্থ এণ্ড ডকুমেন্টস হিচাপত আপুনি সিলেক্ট কৰি ল'ব, ঠিক আছে। সিলেক্ট কৰাৰ পিছত চাওক নেক্সট অপশনত দিছে আপোনাৰ জেন্ডাৰ, তো আপুনি যেটো জেন্ডাৰৰ হয় মেল ফিমেল এণ্ড থাৰ্ড জেন্ডাৰ, তো আপুনি সিলেক্ট কৰি ল'ব। তাৰপিছত চাওক এড্ৰেছ ফৰ কাৰেছপন্ডেন্স, তো কাৰেছপন্ডেন্স যেটো এড্ৰেছ হয় এটা আপুনি ফিল আপ কৰি লাগিব। প্ৰথমে ধৰি লওক আপোনাৰ ভিলেজটো দিব, ঠিক আছে। তাৰপিছত আপুনি পোষ্ট অফিচ দিব পাৰে, আপোনাৰ পিএছটো দিব পাৰে, লগতে ডিস্ট্ৰিক্ট দিব পাৰে, ঠিক আছে,
যদি আপনি তিনটা দিব পাৰে দি দিলে তাৰপিছত আপোনাৰ সিটিটো দিব আপুনি যেটো সিটিৰ পৰা আপুনি বিলং কৰি আছে ঠিক আছে তাৰপিছত তলত চাওক আপুনি সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট আপুনি যেটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰি আছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব নেক্সট আপুনি চাব স্টেটটো আপুনি সিলেক্ট কৰি লব তাৰ তলৰটো ঠিক আছে তাৰপিছত আপুনি এন্টাৰ কৰাব লাগিব আপোনাৰ পিন কোড নাম্বাৰটো ঠিক আছে আপোনাৰ যেটো পিন কোড নাম্বাৰ হয় এটা আপুনি এটো বক্সত দি দিব তো পিন কোড দিয়াৰ পিছত চাওক এটা হদিছে পার্মানেন্ট এড্রেস ঠিক আছে তো যদি করেসপন্ডেন্ট যেটো এড্রেস হয় আর পার্মানেন্ট এড্রেস যদি আপনার সেম হয় তেতিয়ালে জাস্ট বক্সত আপুনি টিক কৰি দিব ঠিক আছে টিক কৰি দিলে যিখিনি করেসপন্ডেন্ট এড্রেস আপুনি তাতে ফিল আপ কৰিছে অটোমেটিক্যালি এইখিনি ফিল আপ হৈ যাব আৰু যদি আপোনাৰ সেম নহয় তেতিয়ালে আপুনি টো এনেকা থাকি কিনে এনেকা থাকিব দিব লগতে আপোনাৰ যিখিনি এড্রেস হয় পার্মানেন্ট এড্রেস খিনি আপুনি এতে এন্টাৰ কৰাই দিব ঠিক আছে এইখিনি কমপ্লিট কৰাৰ পিছত আপুনি এতে চাওক আপনি এটা দিব লাগিব আপনার অ্যাক্টিভ মোবাইল নাম্বার ঠিক আছে যেটো মোবাইল নাম্বার আপনার অ্যাক্টিভ আছে এটো মোবাইল নাম্বার এতে দিব আপনি দিয়াৰ পিছত আপনি সেন্ড ওটিপি কৰিব লাগিব সেন্ড ওটিপি ক্লিক কৰিব কৰি কিনে আপনার যেটো ওটিপি মানে যেটো মোবাইল নাম্বার হয় তাতে ওটিপি যাব ওটিপি টো কোডটো এটা দি কিনে আপনি ভেরিফাই কৰি দিব ঠিক আছে আপনার মোবাইল নাম্বারটো ভেরিফাই হৈ যাব তাৰপিছত চাওক অল্টারনেটিভ মোবাইল নাম্বার দিবা দিছে যদি আপনার তো অল্টারনেটিভ মোবাইল নাম্বার আছে ঠিক আছে তেতিয়াহলে আপনি অল্টারনেটিভ মোবাইল নাম্বারটো এটো বক্সত এন্টার কৰাই দিব আৰু যদি নাই তো প্ৰবলেম নাই এটো ব্ল্যাঙ্ক ৰাখিব পাৰে কিন্তু দিয়া চাওক ইমেইল আইডিটো যেটো আপনার ইমেইল এড্রেস হয় ঠিক আছে তো মাস্ট বি টু ফিল আপ কৰিব কাৰণ ইহতে দিবা দিছে এক্টিভ ইমেইল আইডি মাস্ট বি লাগে বুলি তো আপুনি এটো ইমেইল আইডিটো আপুনি এন্টার কৰাই দিব ইমেইল আইডিটো দি দিব ঠিক আছে আপনার ন্যাশনালিটিটো আপনি গমে পায় তো ডিএমই এর এপ্লাই আপনি সিটিজেন হ'ব লাগিব ইন্ডিয়ান পিআরসি হোল্ডার ঠিক আছে তো বেলেগৰ পৰা কৰিব যাৰ জনে এতে যাৰ কাৰণে এতে সিলেক্ট আছে আপোনাৰ ন্যাশনালিটি ইন্ডিয়ান বুলি তো আপনার ফিজিক্যাল যদি কোনো আইডেন্টিফিকেশন মার্ক আছে তো আপনি এন্টার কৰাব পাৰে যদি আছে যদি সেকেন্ড আছে আপনার সেম যদি আপনার বেলেগ বেলেগ যদি আইডেন্টিফিকেশন মার্ক আছে আপনি এন্টার কৰাব পাৰে আৰু যদি নাই তো ব্ল্যাঙ্ক ৰাখিব পাৰে একো প্ৰবলেম নাই ঠিক আছে নেক্সট চাও আপনার রিজার্ভেশন এটা চাওক ক্যাটাগরি ক্যান্ডিডেট তো আপনি কোনটো ক্যাটাগরি হয় জেনারেল এসসি এসটি পিএসটি এইচ ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় আপনি ইয়াৰ পৰা সিলেক্ট কৰি লব ঠিক আছে যেটো জৰ পৰা আপনি বিলং কৰি আছে যে ক্যাটাগরি ঠিক আছে তাৰ পিছত চাওক ডু ইউ বিলং টু ফিজিক্যাল চ্যালেঞ্জেস এন্ড ডিসেবিলিটি যদি আপনি পিডব্লিউডি ক্যাটাগরি হয় তেতিয়ালে ইয়েস দিব আৰু যদি নহয় তেতিয়ালে নো ক্লিক কৰি দিব ঠিক আছে হল তাৰ পিছত চাওক whether candidate the permanent resident in Assam এটা আপনি permanent residential হয় না নাই আসামৰ কাৰণে ঠিক আছে তেতিয়ালে আপনি যদি অসমত বাস কৰি আছে তো তেতিয়ালে আপনি ইয়েস কৰিব আৰু যদি নহয় তেতিয়ালে নো কৰিব তো তাৰ পিছত চাওক do you want to apply for non technical post আপনি non technical poster কাৰণে এপ্লাই কৰি আছে নে ঠিক আছে তো আপনি সিলেক্ট কৰিব yes মই non technical poster কাৰণে এপ্লাই কৰি আছো আৰু যদি আপনি নো কৰে তেতিয়ালে এটো পেজ ডিডাক্ট হৈ যাব বেলেগ এটা পোষ্টৰ কাৰণে তো আপনার যিখিনি পোস্ট আছে এটা চাওক এটা পোস্টৰ যেটো ডাইটেৰিয়ান লাইব্ৰেৰিয়ান সায়েন্টিস্ট মানে সায়েন্টিস্ট অ্যাসিস্ট্যান্ট অ্যাকাউন্টেন্ট কেশিয়ার হেলথ এডুকেটর ঠিক আছে যেটো স্টোনো কাম কম্পিউটার অপারেটর হেলথ এক্সন তো বহুত কেটা পোস্ট দিয়ে আছে মইটো যেটো নোটিফিকেশন আইছিল তাৰে গুটেখিনি ইনফরমেশন মই দিয়া আছে মই এটা ভিডিও বনাই দিছো তাতে ঠিক আছে আপুনি এই ভিডিও যদি চোৱা নাই এই ভিডিও ডেসক্ৰিপশনত মই প্ৰভাইড কৰি দিম তারপর আপনি চেক কৰিব পাৰে নোটিফিকেশন খিনি এডুকেশনাল কোয়ালিফিকেশন এন্ড গুটেখিনি ডিটেইলস মই স্টেপ বাই স্টেপ তাতে শিকাই দিছো ঠিক আছে আপনি এই ভিডিও চেক কৰিব পাৰে তো আপনি যিখিনি পোস্টৰ কাৰণে এলিজিবল হয় হেগেটা পোস্ট আপনি সিলেক্ট কৰিব ঠিক আছে সিলেক্ট কৰি কিনে নেক্সট আহিব অলপ স্ক্ৰল কৰিব তলত এটা আপনি এন্টাৰ কৰাব লাগিব আপোনাৰ এমপ্লয়ি এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ঠিক আছে আপনার এমপ্লয়ি এক্সচেঞ্জ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আপনি দিব দিয়াৰ পিছত স্ক্ৰল কৰিব তলত চাওক আপনি আপলোড কৰিব লাগিব আপোনাৰ ফটো এন্ড সিগনেচাৰটো তো ফটো এন্ড সিগনেচার সাইজটো এতে অলরেডি মেনশন কৰি দি আছে যেটো আপনি ফরম্যাট হয় জেপিজি ফরম্যাটত আপনি আপোনাৰ ইমেজটো আপলোড কৰিব লাগিব ঠিক আছে আৰু সাইজটো আপনি লেস দেন 50 কেবি আপনি 50 কেবিৰ ওপৰত আপোনাৰ ফটো আপলোড কৰিব নোৱাৰিব আৰু আপোনাৰ যেটো ওয়েট এন্ড হাইট সাইজ দি আছে ঠিক আছে 250 পিক্সেল এন্ড 320 পিক্সেল আপোনাৰ হাইট হ'ব লাগিব আৰু যদি আপনি ওয়েটটো চাই ফটোখনত তেতিয়াহলে আপনি 150 পিক্সেল এন্ড 220 পিক্সেলত আপনি আপনার ফটোটো সাইজ কৰি লব লাগিব আপনার ফটো এন্ড সিগনেচার সাইজ করতে যদি কিবা প্রবলেম হয় আপনি কমেন্ট করব মই আপোনাক দেখাই দিম ঠিক আছে তারপর আপনি ইজিলি আপনার ফটো এন্ড সিগনেচারটো রিসাইজ কৰিব পাৰিব একো প্রবলেম নাই তাৰ পিছত চাও আপনার যেটো সিগনেচার হয় তো আপনি সিগনেচারটো জেপিজি ফরম্যাটত আপনি আপলোড কৰিব লাগিব লগতে যেটো সাইজ হয় লেস দেন আপোনাৰ 30 কেবি হ'ব লাগিব ঠিক
ঠিক আছে 30 GB ওপৰত আপুনি আপোনাৰ সিগনেচাৰটো আপলোড কৰিব নোৱাৰিব সিগনেচাৰৰ যেটো হাইট হয় এটো হ'ব লাগিব আপোনাৰ 100 পিক্সেল এণ্ড 180 পিক্সেলত আপুনি দিব পাৰে বা আন্ডাৰ ইয়াৰ মাজত দিব পাৰে এণ্ড হাইটটো ওয়েট যেটো থাকে ওয়েটটো আপুনি হাইটটো দিয়াৰ পিছত আপুনি ওয়েটটো সিলেক্ট কৰিব লাগিব 150 পিক্সেল টু 220 পিক্সেলত আপুনি ওয়েটটো দিব লাগিব দি কিনে আপুনি সিগনেচাৰটো আপলোড কৰিব লাগিব ঠিক আছে আপোনাৰ এইখিনি কমপ্লিট হ'ল তাৰ পিছত চাওক আপোনাৰ যেটো ক্যান্ডিডেটস পাসওয়ার্ডটো তো আপুনি পাসওয়ার্ড এটা সিলেক্ট কৰিব কাৰণ যেতিয়া আপুনি লগইন কৰিব তাতে যেতিয়া আপোনাৰ এপ্লিকেশন নাম্বাৰটো দিব ন তাতে আপোনাৰ এটা পাসওয়ার্ড লাগা হ'ব যেটো পাসওয়ার্ড আপুনি অলপ ভালকে দিব যত আপোনাৰ অলপ ক্রিটিক্যাল হয় পাসওয়ার্ড ঠিক আছে তো এটো পাসওয়ার্ড এন্টার কৰাব কৰি কিনে আপুনি কনফার্ম কৰিব আপোনাৰ পাসওয়ার্ডটো ঠিক আছে কনফার্ম কৰি কিনে আপোনাৰ যেটো ডিক্লেয়াৰেশন হয় ডিক্লেয়াৰেশন বক্সটো আপুনি ক্লিক কৰি দিব ঠিক আছে টিক কৰি দিব ডিক্লেয়াৰেশনটো অলপ পঢ়ি চাব যদি পঢ়া নাই প্ৰবলেম নাই ডিক্লেয়াৰেশনটো আপুনি টিক কৰিব লাগিব নহলে আপোনাৰ ফৰ্মটো সাবমিট হ'ব তাৰ পিছত আপোনাৰ ইম্পৰ্টেন্ট যেটো নোট হয় এটা আপুনি ঠিক আছে টিক কৰি দিব ক্লিক হেয়াৰ কৰি দিব এন্ড আপুনি ফাইনাল সাবমিটটো দি দিব কিন্তু আপুনি ফাইনাল সাবমিট দিয়াৰ আগতে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় ঠিক আছে এটো অলপ ভালকে চাই লব কাৰণ আপুনি এবাৰ যদি সাবমিট কৰি দিয়ে ন তেতিয়া আপুনি কাৰেকচনৰ অপচন কেতিয়াও নাপায় এটো পোৰ্টালত আপুনি কাৰেকচন কৰিব নোৱাৰে ঠিক আছে যদি হেতে কাৰেকচনৰ কাৰণে ডেট নিদিয়ে তো কাৰেকচনৰ কথা এতিয়ালৈকে কোৱা নাই ঠিক আছে তো সেই কাৰণে আপুনি ফৰ্মটো ভালকে চাই কিনে আপুনি আপলোড কৰিব আৰু যদি কিবা কোনো স্টেপত যদি আপুনি কোনো ধৰণৰ মানে বুজি পোৱা নাই বা আপুনি কি হ'ব পাৰে নেকা যদি কনফিউজড থাকে আপুনি ঠিক আছে তো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰিব মই যিমান দূৰ সম্ভৱ মই জলদি আপোনাক ৰিপ্লাই দিব ট্ৰাই কৰিম ঠিক আছে তো এখানে আপনি চেক কৰি কিনে যদি কমপ্লিট হৈছে আপোনাৰ ফৰ্মটো ঠিকই আছে আপনি যিখিনি ডিটেইলস দিছে ঠিকই আছে দেন লাষ্টত আপনি ফাইনাল সাবমিট দিব ঠিক আছে আৰু ফাইনাল সাবমিট দি কিনে আপোনাৰ যদি একনলেজমেন্ট ৰিসিভ হয় এটা আপনি ডাউনলোড কৰি ৰাখি থব আৰু তাতে আপোনাৰ এপ্লিকেশন নাম্বাৰ তো আপুনি পাই যাব ঠিক আছে এপ্লিকেশন নাম্বাৰটো আপুনি তাতে পাই যাব লগতে আপোনাৰ যেটো পাসওয়ার্ড আপুনি সেট কৰিছে তো অলপ লিখি থব কৰবাত ঠিক আছে যাতে আপোনাৰ লগইন কৰোতে একো প্ৰবলেম না হয় ঠিক আছে তেতিয়া চাওক লগইন অপচনটো মই আপোনাক দেখাই আছো এটো পোৰ্টাল হয় তো আপুনি যেটো এটা এই ভিডিও ডেসক্ৰিপচনত মই অনলাইন এপ্লাইৰ যেটো লিংক হয় মই দি দিম ঠিক আছে তাৰ পৰা আপুনি ডাইৰেক্ট আহিব পাৰিব লগইন অপচনত ক্লিক কৰিব ঠিক আছে তো লগইন অপচনত ক্লিক কৰিলে যেটো ক্যান্ডিডেট লগইন অপচন আছে তাতে যাব তো আপুনি এটা যেটো এপ্লিকেশন নাম্বাৰ হয় এটো দি কিনে এটা এন্টাৰ কৰাব আৰু নহলে আপুনি যেটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিছে এটো মোবাইল নাম্বাৰ দিব লগত আপুনি দিব লাগিব পাসওয়ার্ড তো মই কম আপুনি তাতে যেটো মোবাইল নাম্বাৰ দিছে এটো ন মোবাইল নাম্বাৰ দি লগইন কৰিব পাৰে লগতে আপোনাৰ এপ্লিকেশন নাম্বাৰ যেটো পাইছে তাত দিটো কিনে আপুনি লগইন কৰিব পাৰিব ঠিক আছে লগইন অপচনত ক্লিক কৰিব লগইন হৈ যাব আপোনাৰ প্ৰফাইলটো ওপেন হৈ যাব তাৰ পৰা আপুনি আপোনাৰ একনলেজমেন্ট ৰিসিভ কিনি গোটেইখিনি পাই যাব তো এপ্লিকেশন ফি টোটালি ফ্ৰী হয় মই এটো ভিডিওটো কৈ দিছো ঠিক আছে আৰু নোটিফিকেশনৰ ভিডিওটো যদি আপুনি চোৱা নাই এই ভিডিও ডেসক্ৰিপচনত দি আছে তাৰ পৰা আপুনি চেক কৰিব পাৰে তো হেভ এ নাইস ডে আৰু মই আপোনাক ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো ঠিক আছে ধন্যবাদ